BTCৰ যি নিৰ্বাচনী প্ৰেক্ষাপট দেখিবলৈ পোৱা গৈছে এবাৰ BPF দল যথেষ্ট আগবাঢ়িছে পূৰ্বতে অৰ্থাৎ যোৱা নিৰ্বাচনত BPF দল হাৰিছিল তেওঁলোকৰ যি প্ৰদৰ্শন হ'ব লাগিছিল সেই প্ৰদৰ্শনটো দেখুৱাব পৰা নাছিল UPPLক ছাপোৰ্ট কৰিছিল বড়োভূমিৰ বাসীয়ে কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে UPPL দল নিষ্টেজ হৈছে BPF দলৰ সন্মুখত বিজেপিয়েও যাদু দেখুৱাব পৰা নাই BPFৰ সন্মুখত কিয় কি যাদু হৈ গ'ল এবাৰ কিছু সময়ৰ পূৰ্বলৈকে বিজেপি 4টা পৰিষদীয় সমষ্টিত অগ্ৰগতি লাভ কৰিছিল 5টা সমষ্টিত BPFে অগ্ৰগতি লাভ কৰি আছিল আৰু এটা সমষ্টিত ভেৰগাঁও সমষ্টিত UPPLে অগ্ৰগতি লাভ কৰি আছিল কিন্তু শেহতীয়া যিটো শেহতীয়া খবৰ অনুসৰি 8টাকৈ পৰিষদীয় সমষ্টিত বৰ্তমান BPFে লিড কৰিছে অৰ্থাৎ BPFে অগ্ৰগতি লাভ কৰা সমষ্টিৰ সংখ্যা বৃদ্ধি পাইছে বিপৰীতে বিজেপিয়ে অগ্ৰগতি লাভ কৰা পৰিষদীয় সমষ্টিৰ সংখ্যা হ্ৰাস পাইছে এতিয়া মাত্ৰ এটা পৰিষদীয় সমষ্টিত বৰ্তমান বিজেপি অগ্ৰগতি লাভ কৰিছে সেইটো হৈছে খালিংদুৱাৰ পৰিষদীয় সমষ্টিত য'ত আছে অৰ্জুন দৈমাৰী তাত সেই পৰিষদীয় সমষ্টিটোত আগবাঢ়ি আছে কিন্তু আমি যদি পাঁচনৈ চেৰফাং দীপক মোৰ কিছু সময়ৰ পূৰ্বলৈকে আগবাঢ়ি আছিল যদিও পাঁচনৈ চেৰফাঙত বিজেপিৰ দীপক মোৰৰ তুলনাত এইবাৰ অগ্ৰগতি লাভ কৰিছে BPFৰ শ্যাম চুন্দিয়ে সেইটো হৈছে পাঁচনৈ চেৰফাঙৰ খবৰ ননৈ চেৰফাঙৰ খবৰ দিব বিচাৰিছোঁ যে সঞ্জিত তাঁতী কিছু সময়ৰ পূৰ্বলৈকে আগবাঢ়ি আছিল যদিও এতিয়া ননৈ চেৰফাঙত সঞ্জিত তাঁতীতকৈ পলতপ্ন BPFৰ পলতপ্ন সেই পৰিষদীয় সমষ্টিটোত আগবাঢ়ি আছে গতিকে শেহতীয়া এই তিনিটা যদি আমি চাওঁ তেনেহ'লে এফালে পাঁচনৈ চেৰফাং আনফালে ননৈ চেৰফাং আৰু খালিংদুৱাৰত বিজেপিৰ বৰ্তমান অগ্ৰগতি মাত্ৰ বাছি ৰৈছে ইফালে যদি চোৱা যায় তেনেহ'লে যিটো পৰিষদীয় সমষ্টি হৈছে ভেৰগাঁৱত এতিয়ালৈকে UPPLে অগ্ৰগতি লাভ কৰিছে মুদৈবৰীত কিছু সময়ৰ পূৰ্বলৈকে সেই খবৰটো আহিছিল যে মুদৈবৰীত দিগন্ত বৰুৱা বিজেপিৰ দিগন্ত বৰুৱা আগবাঢ়ি আছে আৰু BPFৰ জয়দীপ চৰকাৰ তেওঁ পিছ পৰি আছে কিন্তু শেহতীয়াকৈ জগদীশ চৰকাৰে আগবাঢ়িছে দিগন্ত বৰুৱাতকৈ গতিকে শেহতীয়া যিটো খবৰ যে BPFৰ অগ্ৰগতি যথেষ্ট বৃদ্ধি পাইছে 8টাকৈ পৰিষদীয় সমষ্টিত বৰ্তমান অগ্ৰগতি 10টা পৰিষদীয় সমষ্টিৰ ভিতৰত 8টাকৈ পৰিষদীয় সমষ্টিত বৰ্তমান BPFে অগ্ৰগতি লাভ কৰিছে তাৰ ভিতৰত যদি চোৱা যায় তেনেহ'লে ধনশ্ৰী পৰিষদীয় সমষ্টি ৰৌতা পৰিষদীয় সমষ্টি হৰিচিঙা পৰিষদীয় সমষ্টি আৰু খৈৰাবাৰী পৰিষদীয় সমষ্টি এই 4টা পৰিষদীয় সমষ্টিত BPFৰ যি অগ্ৰগতিৰ সংখ্যা সেই অগ্ৰগতিৰ সংখ্যা যথেষ্ট বেছি তাৰ লগতে যদি ভৈৰৱকুণ্ড চাওঁ ভৈৰৱকুণ্ডতো বৰ্তমান BPFৰ যিগৰাকী প্ৰাৰ্থী ৰিহন দৈমাৰী তেওঁ অগ্ৰগতি লাভ কৰি আছে গতিকে স্বাভাৱিকতেই BPFৰ যিটো উত্থানৰ কথা আপুনি কৈছে সামগ্ৰিকভাৱে গোটেই BTCৰ 40টা পৰিষদীয় সমষ্টিত উত্থান ঘটাৰ সমান্তৰালভাৱে ওদালগুৰিৰ নিচিনা জিলাত ওদালগুৰি যি জিলাখনত 2020 চনৰ যদি নিৰ্বাচনী আমি প্ৰেক্ষাপট চাওঁ তেনেহ'লে 2020ত BPFে বৰ ভাল ফলাফল এই পৰিষদীয় সমষ্টিসমূহত দেখুৱাব পৰা নাছিল কিন্তু এইবাৰ তেওঁলোকে যথেষ্ট ভাল ফলাফল এই মুহূৰ্তলৈকে যদি কোৱা যায় তেনেহ'লে তেওঁলোকে 10টা পৰিষদীয় সমষ্টিৰ ভিতৰত 8টাকৈ পৰিষদীয় সমষ্টিত অগ্ৰগতি লাভ কৰিছে গতিকে স্বাভাৱিকতে এয়া BPFৰ এক প্ৰকাৰ উত্থান আৰু এই উত্থানৰ ওচৰত তছনছ হৈ পৰিছে UPPL আৰু বিজেপিৰ যদি শক্তি ক'ৰবাত আছে বুলি কোৱা যায় বা UPPLৰ যদি শক্তিধৰ যদি স্থান যদি কোৱা যায় তেনেহ'লে সেয়া হৈছে ওদালগুৰি জিলা আৰু তামোলপুৰ জিলা গতিকে এই দুখন জিলাৰ ভিতৰত ওদালগুৰি জিলাখনত কিন্তু বিজেপিয়ে যেনেধৰণে আশা কৰিছিলে 7টাকৈ পৰিষদীয় সমষ্টিত তেওঁলোকে মানে ৰাজু বৰুৱা এনেকৈ ক'ব পাৰি নেকি যে এনেকৈ ক'ব পাৰি নেকি যে এইবাৰ যি দুখন জিলাৰ নামনি লৈছে ওদালগুৰি আৰু তামোলপুৰ তাত নিশ্চিতভাৱে পূৰ্বতে দেখিবলৈ পোৱা গৈছিল বিজেপিৰ শক্তি তাত বেছি আছিল কিন্তু এইবাৰ যি ফলাফল দেখিবলৈ পোৱা যাব বা এতিয়ালৈ যি অগ্ৰগতিৰ তালিকা দেখিবলৈ পোৱা গৈছে BPF দল আগবাঢ়ি আছে 5 বছৰ বিজেপিক শাসন কৰি চাবলৈ দিলে বা UPPLৰ বিজেপি মিত্ৰজোঁটক শাসন কৰি চাবলৈ দিলে তেওঁলোকে শাসনৰ সোৱাদ ল'লে বড়োভূমিবাসীয়ে তাৰপাছত এইবাৰ আকৌ BPFক বিচাৰিছে এনেকুৱা হ'ব পাৰি নেকি চাওক ইয়াত দুটা কথা আছে প্ৰথম কথা মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত কি কৈছিলে BTC নিৰ্বাচনৰ ফলাফলৰ কথা যেতিয়া আমি মুখ্যমন্ত্ৰীগৰাকীক সুধিছিলোঁ কালি বাজপেয়ী ভৱনত তেতিয়া তেওঁ এটা কথা উল্লেখ কৰিছিল যে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ যিটো ঘটনা সেই মৃত্যুৰ ঘটনাটোৱে তেওঁলোকক প্ৰচাৰৰ পৰা বিৰত ৰখাইছিল দ্বিতীয়তে কৈছিলে যে যিসকল তেওঁলোকে ভোটাৰ যিসকল বিজেপিয়ে যোনটো ভোট বেংক বুলি ভাবে BTCত সেই ভোট বেংকে অধিকাংশই ভোট দিয়াৰ সলনি তেওঁলোক জুবিন গাৰ্গৰ সৈতে সেই সময়ত জুবিন গাৰ্গৰ সেই যাত্ৰাত ব্যস্ত আছিল যাৰ বাবে তেওঁ কালিৰ দিনটোত আশংকা প্ৰকাশ কৰিছিল যে তেওঁলোকে যেনেধৰণে ভাবিছে বিজেপিয়ে তেনেধৰণৰ ফলাফল তেওঁলোকে লাভ নকৰিব এইটো আছিল মুখ্যমন্ত্ৰীৰ কালিৰ দিনটোৰ ভাষ্য ইয়াৰ সমান্তৰালভাৱে এইবাৰ যদি গোটেই ইছ্যু নিৰ্বাচনী ইছ্যুত যাওঁ তেনেহ'লে BPFে এবাৰ নিৰ্বাচনী ইছ্যু কি কৰিছে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী BPFৰ ইছ্যু আছিল ডি ভোটাৰ আৰু ডি ভোটাৰ ইছ্যুটোক তেওঁলোকে শক্তিশালীভাৱে যিটো নিৰ্বাচনী ৰণক্ষেত্ৰ যিটো গ্ৰাউণ্ড সেই গ্ৰাউণ্ডলৈ লৈ যাবলৈ সক্ষম হৈছিল আৰু গ্ৰাউণ্ডত গৈ তেওঁলোকৰ প্ৰত্যেক
নিৰ্বাচনী সভাতে যদি চোৱা যায় তেনেহ'লে ডি ভোটাৰৰ গোটেই প্ৰসংগটো বিশেষকৈ বেংগলী ভোটাৰ যিসকল বেংগলী ভোটাৰ আছে বা গোৰ্খা ভোটাৰ আছে তেওঁলোকক লক্ষ্য কৰি BPF-এ খুব আগ্ৰাসীভাৱে প্ৰচাৰ চলাইছিল আৰু এই বাৰ্তাটো দি দিছিল যে বিজেপিৰ লগত থাকিলে বিজেপিয়ে অকল তেওঁলোকক হয় ৰাজু বৰুৱা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী বুলেটিনত পুনৰ আপডেট আপোনাৰ পৰা আমি ল'ম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত